সোণাৰী সমষ্টি বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে ইতিমধ্যে সমষ্টিয়ে তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু আজিৰ দিনটোত আচলতে প্ৰতিকূল বতৰকো নেওচি আচলতে প্ৰাৰ্থীগৰাকীয়ে যি চৰাইদেউ জিলা সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত ইতিমধ্যে গ্ৰামাঞ্চলৰ গাঁৱে ভূঞে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু মই পোনে বিধায়কগৰাকীৰ যি প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ গৈছোঁ কি ক'ব নিৰ্বাচনী প্ৰচাৰ কেনে চলিছে হয় আপোনালোকে দেখিলে নিৰ্বাচনী প্ৰচাৰ আমি কেনেধৰণে চলাইছোঁ আমি পঞ্চায়তৰ 3খনকৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আমি ঠিক কৰি লৈছোঁ 19টা পঞ্চায়তৰ 3খনকৈ যিমানকেইখন হ'ব গতিকে প্ৰথম পৰ্যায়ত আমি তেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাম আজি আপুনি দেখিলে আজি প্ৰথম পৰ্যায়ত দ্বিতীয়খন মিটিং দ্বিতীয়খনত জনসমাগম বা আমাৰ ৰাইজৰ সঁহাৰি বা স্বতঃস্ফূৰ্ত আপোনালোকে নিশ্চয় দেখিছে গতিকে আগন্তুক দিনত আমি যেনেধৰণে আমি চিন্তা কৰিছোঁ আমি যেনেধৰণে প্ৰি প্লেন কৰিছোঁ আমি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে প্ৰস্তুতি আমি ঠিক কৰি লৈছোঁ গতিকে তেনেধৰণে চলালে নিশ্চয় আমি ভৱিষ্যত ভাল ফল দেখাবলৈ সক্ষম হ'ম দেখা গৈছে সোণাৰী সমষ্টিত আচলতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে এনে এটা আশংকা কৰা হৈছে যে জাতীয় কংগ্ৰেছৰ উৎপল গগৈ আছে আৰু জয় ভাৰত পাৰ্টী আচলতে বলদেৱ তেলীয়ে কৈছে প্ৰত্যাহ্বান জনাব পাৰিব বুলি আপুনি ভাবে নেকি নিশ্চিতভাৱে কাৰণ কেলৈ বলদেৱ তেলী এজন কংগ্ৰেছৰ বিষয়ববী আছিল বা ভাল কাৰ্যকৰ্তা আছিল গতিকে কংগ্ৰেছৰ পৰা ফাটি গৈ জয় ভাৰতৰ দলত যোগদান কৰি পিনে দল প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছে বা প্ৰাৰ্থিত্ব তেওঁক দিছে গতিকে কংগ্ৰেছ দলৰ পৰা গৈ গৌৰৱ গগৈ আৰু উৎপল গগৈয়ে সুদূৰ ঝাৰখণ্ডত গৈ শিবু সোৰেনক লগ কৰি যাতে বলদেৱ তেলীক প্ৰাৰ্থিত্ব দিব নালাগে বুলি আহ্বান জনাইছিল আৰু যিদিনা ইলেকশ্যনৰ দিন ঘোষণা হৈছিল আৰু যিদিনাখন আমাৰ মনোনয়ন লাষ্ট দিন আছিল তাৰ আগৰ দিনটোতহে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কাৰণ কেলৈ কংগ্ৰেছে সেইখিনি বাধা দিছিল যাতে বলদেৱ তেলীক তাত প্ৰাৰ্থিত্ব দিব নালাগে যিহেতু যদি তেওঁক দিয়ে কংগ্ৰেছৰ ভোটাৰখিনি তেওঁ খহনীয়া গতিকে তেওঁৰ লগত যিখিনি মানুহ ঘূৰি ফুৰিছে যিখিনি ল'ৰা ঘূৰি ফুৰিছে গোটেইখিনি আদিবাসী ছাত্ৰ সন্থাৰ ল'ৰা আৰু মাইনৰিটিৰ মানুহ বা খ্ৰীষ্টান কমিউনিটি মানুহ গতিকে খ্ৰীষ্টান কমিউনিটিৰ মানুহখিনি আমাক এনেও তেনেধৰণে ভোট দিয়া পৰিলক্ষিত নহয় যিকেইজন আমাৰ লগত লাগি থাকে সদায় সেইকেইজনৰ বাদে আমি বাকীখিনি বৰ যিহেতু আমি আশাই কৰা নাই বা আশা নকৰোঁ তেওঁলোকে যিহেতু আমাক নিদিয়ে আমি যিটো আমি ছাৰ্ভে ৰিপৰ্টত পাইছোঁ গতিকে আমাৰ লগত সদায় থাকে গোটেই 5টা বছৰে থাকে কিন্তু ইলেকশ্যনৰ টাইমত তেওঁলোকে আঁতৰি যায় গতিকে সেইখিনি আমাৰ প্ৰমাণ আৰু যি হ'লেও গতিকে তেওঁ যদিও যিখিনি ভোট পাব 1000 পাওক 10,000 পাওক 20,000 পাওক সেইখিনি ভোট মেক্সিমাম ভোট কংগ্ৰেছৰ ভোটেই তালৈ যাব দেখা গৈছে আচলতে যিটো হেভিৱেট পাৰ্টি সোণাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আচলতে হেভিৱেট পাৰ্টি কিবা চিডুল বনিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও আহিব গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰী অহা 4 তাৰিখৰ দিনা আহিব আৰু মুখ্যমন্ত্ৰী কোনদিনা আহিব এতিয়ালৈকে দিন দিয়া নাই আহিম বুলি মোক মেছেজ পঠালে হয় আছিল সোণাৰী সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে আচলতে সোণাৰী সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী হৈ ইতিমধ্যে হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱা যি যো জা কৰিছে আৰু এই ক্ষেত্ৰত আচলতে বিজেপি প্ৰাৰ্থীগৰাকী আচলতে কেনেদৰে ৰাইজৰ ভোটাৰৰ মন আকৰ্ষণ কৰিব ভোটাৰক আকৃষ্ট কৰিব আচলতে পৰৱৰ্তী দিনসমূহতে লক্ষণীয় হ'ব আমিও আচলতে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীক আমি আগন্তুক দিনবোৰলৈ জনাইছোঁ শুভকামনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ